নমস্কাৰ কক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱমমান শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোল আৰু অসমৰ ভূগোলৰ তৃতীয় অংশ ইয়াতে আমি কি পঢ়িম অসমৰ মৃত্তিকাৰ বিষয়ে পঢ়িম মৃত্তিকা অতি সহজ অৰ্থত আমি ক'ব পাৰো মাটি আৰু মাটি কেনেকৈ সৃষ্টি হয় মাটিৰ গুণাগুণ কি অসমৰ কোট কোট কি মাটিনো আছে ইয়াত কি খেতি হয় এইবিলাকে আমি পঢ়িম আৰু এইবিলাক জানিলেহে আমি অসমৰ ভূগোলৰ কথা ভালকে জানিম অসমৰ বিভিন্ন কাৰণত যে পৰিৱৰ্তনবিলাক থাকে সেই পৰিৱৰ্তনবিলাক কিয় হয় সেইবিলাক আমি জানিম এতিয়া আমি পঢ়ো মৃত্তিকা বা মাটি প্ৰাকৃতিক পৰিৱেশৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদানেই হ'ল মাটি মাটি জৈৱিক আৰু অজৈৱিক উভয় পদাৰ্থৰে গঠিত এতিয়া মাটি কেনেকৈ সৃষ্টি হয় আমি সৰুতে পঢ়িছিলো শিল ভাঙি বহুত বছৰৰ মূৰত কি হয় মাটি সৃষ্টি হয় এটা ডাঙৰ শিল সেই ডাঙৰ শিলটো ভাঙি ভাঙি বিভিন্ন সময়ৰ পিছত মাটিলে ৰূপান্তৰিত হয় এতিয়া সেই বিভিন্ন স্তৰৰ কি হয় নাম বেলেগ বেলেগ আৰু বিভিন্ন সময় জলবায়ু তাত বিভিন্ন ধৰণৰ বেলেগ বেলেগ উপাদান যোগ হয় আৰু তেনেকৈ মাটিৰ গুণাগুণ সলনি হয় জীৱৰ জীৱন ধাৰণৰ বাবে মাটি অতি প্ৰয়োজনীয় উপাদান মাটি নহলে আমি জীয়াই থাকিব পাৰিম নে মাটি নহলে গছ-গছনি ক'ত থাকিব আমি ক'ত বাস কৰিম আমি খাদ্য ক'ৰ পৰা পাম গতিকে মাটি নহলে আমি জীৱ থাকিবই নোৱাৰে আৰু এটা অতি মূল্যৱান প্ৰাকৃতিক সম্পদ কাৰণ সকলোবিলাক প্ৰাকৃতিক সম্পদ ইয়াৰ ওপৰত ভিত্তি কৰিয়ে আছে এতিয়া পৃথিৱীৰ ভূপৃষ্ঠৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ মাটি পোৱা যায় আৰু সাৰুৱা মাটিটো প্ৰয়োজন যথেষ্ট হেয়াটো আমি জানোৱে এতিয়া মাটিৰ গঠনৰ ওপৰত ভিত্তি কৰিবলৈ মাটিক আমি যেনেকৈ ভাগ কৰোঁ এতিয়া মাটিৰ গঠনৰ কাৰকবিলাকনো কি মূল পদাৰ্থ প্ৰথম পইণ্টটো কোৱা হৈছে মূল পদাৰ্থ মানে কি বস্তুৰে মাটিখিনি গঠিত বা মাটিখিনি সৃষ্টি হোৱাৰ আদিৰ কাৰণটোনো কি বস্তু সেইটো হৈছে মূল পদাৰ্থ নেক্সট কথা যে মাটি গঠনৰ ওপৰত জলবায়ুৰ যথেষ্ট প্ৰভাৱ আছে যি জলবায়ুত মাটিখিনি থাকিব সেই হিচাপে তাৰ ৰূপৰ পৰিৱৰ্তন হ'ব জৈৱিক প্ৰক্ৰিয়া কি প্ৰক্ৰিয়াৰ সহায়ত মাটিখিনি বৰ্তমান অৱস্থা পাইছে ভূ-প্ৰকৃতি মাটিখিনি পাহাৰৰ ওপৰত সাগৰৰ পাৰত নে নৈৰ পাৰত তাৰ ওপৰতো মাটি ভিত্তি কৰিব আৰু সময় মাটিখিনি সৃষ্টি হওঁতে কিমান সময় লৈছে এতিয়া এই কাৰকসমূহৰ ক্ৰিয়া আৰু প্ৰত্যেকটোৰে পাৰস্পৰিক ক্ৰিয়াৰ ফলত মাটিৰ সৃষ্টি হৈছে এতিয়া অসমৰ মাটি গঠনৰ মূল পদাৰ্থ ভূতাত্ত্বিক গঠন জলবায়ু জৈৱিক প্ৰক্ৰিয়া ভূ-প্ৰকৃতি আৰু সময়ৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায় আৰু এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰিয়ে আমি কি পাওঁ পাহাৰৰ পাদদেশ মালভূমি সমভূমি প্লাৱনভূমি অঞ্চলত আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ মাটি দেখা পাওঁ গঠনৰ ওপৰত ভিত্তি কৰি অসমৰ মাটিক 4টা ভাগত ভাগ কৰা হৈছে পলসুৱা মৃত্তিকা বা এলুভিয়েল সয়েল গিৰিপথ মৃত্তিকা বা পিডমন্ট সয়েল পাহাৰীয়া মৃত্তিকা বা হিলি সয়েল আৰু কংকৰ মৃত্তিকা বা লেটেৰাইট সয়েল পলসুৱা মৃত্তিকা আমি নামটো কোৱাৰ লগে লগে গম পাই গৈছো না পলসুৱা মাটি ক'ত হ'ব পাৰে পলসুৱা মাটি আমি সদায় নদীৰ সমভূমি অঞ্চলত পাওঁ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত ব্যাপকভাৱে এই পলসুৱা মাটি পোৱা যায় কাৰণ নদীয়ে বছৰ বছৰ ধৰি যেতিয়া বানপানী কৰে বানপানীৰ সৃষ্টি হয় সেই বানপানীৰ নৈৰ লগত বৈ অহা বালি পলস বিলাক জমা হয় সেইকাৰণে মাটিবিলাক কি হয় সাৰুৱা হয় এই মাটিবিলাক পলসুৱা মাটিবিলাক আকৌ দুই প্ৰকাৰ নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি নতুন পলসুৱা মাটি হৈছে ব্ৰহ্মপুত্ৰৰ একেবাৰে ওচৰত থকা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ একেবাৰে ওচৰত থকা নদীৰ একদম কাষত যিবিলাক মাটি নতুনকৈ সৃষ্টি হয় সেইবিলাক হৈছে নতুন পলসুৱা মাটি আকৌ যিবিলাক নৈৰ পৰা দূৰত
মাটিখিনি কি আছে পলস জমা হৈ পুৰণি হৈছে সেইখিনি মাটি কি কোৱা হয় পুৰণি পলসুৱা মাটি এই নতুন পলসুৱা মাটিবিলাক মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোৱা বৰণীয়া নতুন পলসুৱা মাটিবিলাক কেনেকুৱা ধৰণৰ মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোৱা বৰণীয়া এইবোৰ মূলতঃ বালি আৰু পলস বোকাৰে গঠিত সামান্য অম্লীয় নদীৰ পাৰত এইবোৰ কেতিয়াবা নিৰপেক্ষ বা সামান্য ক্ষাৰকীয় অৱস্থাতো পোৱা যায় নৈৰ পলসৰ ওপৰত বা নৈৰ পানীৰ গুণাগুণৰ ওপৰত ইয়াৰ পলসৰ গুণাগুণো নিৰ্ভৰ কৰে কেতিয়াবা কি দেখিম আমি এই নতুনকৈ সৃষ্টি হোৱা পলসুৱা মাটি কেতিয়াবা অম্লীয় দেখিম কেতিয়াবা খাৰুৱা দেখিম কাৰণ আৰু কেতিয়াবা আমি নিৰপেক্ষ তাত অম্লীয় গুণো নাই ক্ষাৰকীয় গুণো নাথাকিব তেনেকুৱা ধৰণৰ নিউট্ৰিয়েন্ট মাটিও আমি পাম এই মাটিত ফসফৰিক এচিড নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকেই বুলি ক'ব পাৰি কাৰণ মাটিখিনি নতুনকৈ গঠন হৈছেহে গতিকে ইয়াত ফসফৰিক এচিড নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে কোকৰাঝাৰ বৰপেটা নলবাৰী কামৰূপ দৰং শোণিতপুৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ গিৰিপথ অঞ্চল মানে পাহাৰ প্ৰদেশীয় অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত নতুন পলসুৱা মাটিৰ মাজৰ অঞ্চলত পুৰণি পলসুৱা মাটিও পোৱা যায় যে কোকৰাঝাৰ বৰপেটা নলবাৰী কামৰূপ দৰং শোণিতপুৰ লখিমপুৰ ধেমাজি জিলা আৰু এই অঞ্চলবিলাকৰ মাজৰ আৰু ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ নতুন পলসুৱা মাটিৰ মাজৰ অঞ্চলবিলাকত আমি কি পাম পুৰণি পলসুৱা মাটি পাম নতুন পলসুৱা মাটিবিলাক নদীৰ একেবাৰে কাষত হয় বা নদীৰ পৰা 1-2 কিলোমিটাৰ দূৰলৈ হয় কিন্তু তাতকৈ দূৰত যে নদীৰ পানী কি হয় এটা সময়ত হয়তো বহুত বানপানী হৈছিলে কিন্তু এতিয়া নহয় কিন্তু তাত পলসবিলাকত কি হৈছে নতুন নতুন জৈৱিক পদাৰ্থ যোগ হৈ মাটিখিনি পুৰণি হৈছে আৰু সেই মাটিবিলাক কি হয় মাটিবিলাকৰ নতুন পলসুৱা মাটিতকৈ গুণাগুণ বেলেগ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ দক্ষিণ পাহাৰীয়া মাটি অঞ্চল আৰু নতুন পলসুৱা মাটি অঞ্চলৰ মাজত অৱস্থিত দক্ষিণ পাৰৰ জিলাসমূহৰ অঞ্চলত এই মাটিবোৰ পোৱা যায় এই মাটিবোৰ মানে পুৰণি পলসুৱা মাটিবোৰ পোৱা যায় নগাঁও জিলাৰ কপিলী নদীৰ সমভূমি অঞ্চলত পুৰণি পলসুৱা মাটি ব্যাপকভাৱে দেখা যায় বৰাকৰ সক্ৰিয় বানপানী মানে সচৰাচৰ হৈ থকা বানপানীৰ সমতল আৰু অসম মিজোৰাম সীমান্তৰ পাহাৰীয়া মাটিৰ মাজৰ বৰাক সমভূমিৰ এটা সংকীৰ্ণ অঞ্চলত পুৰণি পলসুৱা মাটি উপলব্ধ পুৰণি পলসুৱা মাটি তৰপুৰ গভীৰ আৰু বাদামী ৰঙৰ হয় য'ত নতুন পলসুৱা মাটি ধোৱা বৰণীয়া হয় পুৰণি পলসুৱা মাটি কেনেকুৱা ধৰণৰ হয় মাটিৰ তৰপবোৰ গভীৰ হয় তাত বালি কম পৰিমাণে থাকে আৰু বাদামী ৰঙৰ হয় এই মাটিবিলাক কম বেছি পৰিমাণে অম্লীয় আৰু মিহিৰ পৰা মোটা দানাযুক্ত য'ত নতুন পলসুৱা মাটি বেছিভাগে মোটা দানাযুক্ত হয় কিন্তু পুৰণি পলসুৱা মাটি মিহি পৰা মোটা দানাযুক্ত হি যদিও মোটা থাকিব পাৰে কিন্তু বেছিভাগে মিহি মাটিৰে গঠিত এতিয়া আহিলে আমি গিৰিপথ মৃত্তিকানো কি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰৰ হিমালয় পাদদেশৰ ঠেক গিৰিপথ অঞ্চলত গিৰিপথ মৃত্তিকা পোৱা যায় তাৰ মানে পৰ্বতৰ পৰা আহি নদীয়ে যেতিয়া সমভূমিত পাবলৈ ধৰে সেই মাজৰ অঞ্চলটোত আমি কি পাওঁ পৰ্বতৰ পাহাৰৰ নামনি অঞ্চলত আমি গিৰিপথ মৃত্তিকা পাওঁ গিৰিপথ অঞ্চলটো ভাবৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত কাৰণ মই কৈছো নহয় নদীয়ে যেতিয়া উচ্চভূমিৰ পৰা সমভূমি পায় তেতিয়া নদীয়ে কঢ়িয়াব পৰা ক্ষমতাটো কমি আহে নদীয়ে কঢ়িয়াব পৰা ক্ষমতা যেতিয়া কমি আহে তেতিয়া কি হয় হি বেছিকে অৱক্ষেপণ কৰিবলৈ লয় সেই অৱক্ষেপণত কি থাকে ডাঙৰ ডাঙৰ শিলবিলাক থাকে মোটা আকৃতিৰ বালিবিলাক থাকে সেইবিলাক ক্ৰমান্বয়ে কি হয় জমা কৰি একদম পাহাৰৰ নামনিতে কি পাম আমি ডাঙৰ ডাঙৰ শিলবিলাক পাম তাৰ পৰা অকমান দূৰলৈ শিলৰ আকাৰবিলাক কি হয় কম হ'বলৈ ধৰে আৰু শিলৰ আকাৰবিলাক সৰু হ'বলৈ ধৰে আৰু এই সৰু আকাৰৰ শিলবিলাক গৈ অৱশেষলৈ কি হ'ব বালিলৈ ৰূপান্তৰ হ'ব এই শিলবিলাক মানে ঠেকা খাব বাগৰিব সেইবিলাক শিলবিলাক ভাঙি এটা সময়ত কি হ'ব মাটিলৈ ৰূপান্তৰ হ'ব সেইকাৰণে এই গিৰিপথ মৃত্তিকাৰ
গঠন বিলাকো বেলেগ বেলেগ একেবাৰে পাহাৰৰ ওচৰৰ বিলাকক আমি কি বুলি কম ভাবৰ অঞ্চল বুলি কম আৰু অকমান দূৰৰ অঞ্চল বিলাকক আমি কি কম তৰাই অঞ্চল বুলি কম অহম অৰুণাচল প্ৰদেশৰ সীমাত পূব পশ্চিম দিশত বিস্তৃত ভাবৰ অঞ্চলৰ পলস শংকুৰ দ্বাৰা গঠিত যেতিয়া নদী আহি জমা কৰে শিলবিলাক জমা কৰে তেতিয়া কি এটা ত্ৰিভুজ আকৃতিৰ এটা আকৃতি লয় আৰু সেই ত্ৰিভুজ আকৃতিটোক আমি কি বুলি কওঁ পলস শংকু বুলি কওঁ আৰু নতুনকৈ গঠন হোৱা মাটি এই মাটিখিনিৰ মানে গঠন ইয়াৰ বৈশিষ্ট্য বেলেগ হয় এই মাটিবোৰ শিল বালি আৰু বোকাৰে গঠিত কাৰণ নদীৰ অৱক্ষেপেৰে গঠিত এই মৃত্তিকাবিলাক ডাঠ স্তৰ আছে ভাবৰ অঞ্চলৰ দক্ষিণে তৰাই অঞ্চলৰ মাটি আৰু সাধাৰণতে পানীৰে সংপৃক্ত হৈ থাকে ইয়াত মাটি আৰু পানী তৰাই অঞ্চলৰ কি হয় বোকাময় হয় ভাবৰ অঞ্চলত বেছি পৰিমাণৰ শিল থাকে শিল বালি আৰু বোকাৰ সংমিশ্ৰণ হয় কিন্তু তৰাই অঞ্চলৰ মাটিবিলাক আমি যদি কওঁ বোকাময় তাত কি থাকে বোকা বেছি থাকে আৰু শিল কম পৰিমাণে থাকে আৰু বেছি পানী থাকে তাত তৰাই অঞ্চলত কি হয় মানুহ এটা সোমাই গ'লে তললৈ সোমায়ে গৈ থাকে এই মাটিবোৰ ওখ ঘাঁহজাতীয় উদ্ভিদ হয় ইয়াত যেহেতু ডাঙৰ গছে শিপাটো কি কৰিব নোৱাৰে হামুচি ধৰিব নোৱাৰে আৰু মাটিবিলাক বহুত যথেষ্ট অস্থিৰ সেইকাৰণে ইয়াতে ঘাঁহজাতীয় উদ্ভিদহে হয় পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণৰ পাহাৰীয়া অঞ্চলত এই মৃত্তিকা পোৱা যায় পাহাৰীয়া মাটিৰ উৰ্বৰতা ঠাইভেদে বেলেগ বেলেগ এই মাটিবোৰত নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় যিটো আমি কি পালো গিৰিপথ মৃত্তিকা হৈছে পাহাৰত ঢালত নৈয়ে সৃষ্টি কৰা মাটি কিন্তু পাহাৰীয়া মৃত্তিকা হৈছে প্ৰাচীন কালতে পাহাৰবিলাকত পৰ্বতবিলাকত যি মৃত্তিকা থাকে যি অৱশিষ্ট অৱস্থাৰে গঠিত সেইবিলাক হৈছে পাহাৰীয়া মৃত্তিকা আৰু এই পাহাৰীয়া মৃত্তিকাবিলাক কি হৈছে নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় এতিয়া পাহাৰীয়া মৃত্তিকা কেনেকৈ সৃষ্টি হৈছিল সেই কথাটো জানিবৰ কাৰণে আমি জানো যে হিমালয়খন কেনেকৈ সৃষ্টি হৈছিল যে বিভিন্ন ধৰণৰ বহিৰাগত কাৰকবিলাকে মাটি খনন কৰি কৰি এই খননৰ অৱক্ষেপণবিলাক কি হৈছিলে তিথিজ সাগৰ তলত পৰিছিলে আৰু এটা সময়ত তিথিজ সাগৰ পৃথিৱী পৃষ্ঠৰ ফলকবিলাকে কি কৰিছিলে ঠেকা খাই তিথিজত পৰা অৱশিষ্ট বা অৱক্ষেপবিলাক এটা সময়ত হেঁচা খাই ওপৰলৈ উঠি আহিলে আৰু উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি কৰিলে গতিকে এই হিমালয় পৰ্বতত বছৰ বছৰ ধৰি থকা গেটবিলাক হয় নহয় গেটেৰে সৃষ্টি হোৱা হয়নে নহয় আৰু অসমৰ বেছিভাগ পাহাৰে হিমালয় পৰ্বতৰ ঠাল ঠেঙুলি গতিকে ইয়াতে কি থাকিব নাইট্ৰজেন বেছি থাকিব জৈৱিক পদাৰ্থবিলাকো বেছি থাকিব প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পাহাৰীয়া মাটিবিলাকক দুই ভাগত ভগাব পাৰি ৰঙা বালিয়া মাটি ৰঙা পলসুৱা মাটি যিটো মাটিত বালিৰ পৰিমাণ বেছি সেইবিলাকক ৰঙা বালিয়া মাটি বুলি কোৱা হয় আৰু য'ত ৰঙা পলসুৱা মাটি য'ত পলস থাকে নৈ পাহাৰীয়া নৈ পাৰ হৈ গৈছে তেতিয়া তাক কি বুলি কোৱা হয় ৰঙা পলসুৱা মাটি ৰঙা বালিয়া মাটি বিশেষকৈ ক'ত পোৱা হয় অসম মেঘালয় সীমান্ত অঞ্চলত কাৰ্বি মালভূমি অঞ্চলত ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতৰ দক্ষিণ অংশ কাছাৰ জিলাৰ পূব সীমাৰেখা আৰু পাদদেশৰ কিছু অংশ এই মাটিবোৰ মূলতঃ শিল ক্ষয়প্ৰাপ্ত হৈ গঠন হয় আৰু ইয়াৰ স্তৰবোৰ ডাঠ এইবোৰ অধিকৰ পৰা মধ্যমীয়া অম্লীয় আৰু জৈৱিক পদাৰ্থৰ পৰিমাণ যথেষ্ট বেছি ৰঙা পলসুৱা মাটি ক'ত পাম আমি অসম অৰুণাচল সীমান্তৰ দক্ষিণে থকা ঠেক অঞ্চল কাৰ্বি মালভূমি ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতৰ দক্ষিণ অংশ আৰু কিছু পৰিমাণে অসম মিজোৰাম সীমান্ত অঞ্চলৰ কাষে কাষে পাম মাটিবোৰ ডাঠ আৰু মিহিৰ পৰা মোটা পলসুৱা মাটিৰে গঠিত যেনেকৈ ৰঙা বালিয়া মাটিবিলাক শিল ভাঙি পেলাই জাষ্ট মাটিখিনি সৃষ্টিহে হৈছে গতিকে তাৰ আকাৰ আকৃতি আৰু এই পলসুৱা মাটিবিলাক হয় কি ৰঙা পলসুৱা মাটিটো সাধাৰণতে ৰঙা বালিয়া মাটিতকৈ মিহি হয় এই মাটিবোৰ সামান্যৰ পৰা মধ্যমীয়া অম্লীয় এইবোৰত নাইট্ৰজেন ফছফৰিক এচিড আৰু হিউমাছ আৰু চূণ কম পৰিমাণে থাকে এতিয়া আহিলে কংকৰ মৃত্তিকা বা লেটেৰাইট সয়েল এই মৃত্তিকা ক'ত পোৱা যায়
প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা, কাৰ্বি মালভূমিৰ দক্ষিণ অংশৰ কিছু অঞ্চল, কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাৰ পূব সীমান্ত, গোলাঘাট জিলাৰ দক্ষিণ সীমান্ত, বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশ অঞ্চলত। যেনেকৈ আমি ছবিখনত দেখিছো কি হৈছে, ইয়াতে শিলৰ পৰা মাটিলৈ ৰূপান্তৰ হৈছেহে, ইয়াত কি হোৱা নাই, কোনো ধৰণৰ জৈৱিক পদাৰ্থৰ যোগেই হোৱা নাই। গতিকে মাটিবিলাকৰ আকাৰবিলাক বহুত ডাঙৰ ডাঙৰ। ইয়াৰ ৰং কলা আৰু ইয়াৰ গঠন বালিয়হীয়া হয়। এই মাটিত নাইট্ৰজেন, পটাছ, ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে। আমি এতিয়া অসমৰ মাটিৰ ভাগকেইটা পঢ়িলো। এতিয়া অসমৰ মাটি সাধাৰণতে নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ থাকে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ পলসুৱা মাটি খাদ্য শস্য উৎপাদনৰ বাবে বিশেষভাৱে উপযোগী, কাৰণ সেই মাটি পলসুৱা মাটি হয় আৰু পলসুৱা মাটিত ধান, মাহ জাতীয় শস্য বহুত ভাল হয়। পলসুৱা মাটিত জৈৱিক সাৰ আৰু জলসিঞ্চন ব্যৱস্থা কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰৰ মাটিত ফছফৰিকৰ পৰিমাণ বেছি আৰু লগতে অম্লীয় প্ৰকৃতিৰ। গতিকে এই মাটিবোৰ বেছিভাগে চাহ খেতিৰ বাবে উপযোগী। নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিত ফছফৰিকৰ পৰিমাণ কম, সেইকাৰণে এই মাটিবোৰ চাহ খেতিৰ বাবে কম উপযোগী। ব্ৰহ্মপুত্ৰ চৰ অঞ্চলৰ নতুন পলসুৱা মাটি তৈলবীজ মানে কি, সৰিয়হ বা তেনেকুৱা ধৰণৰ বেলি ফুল, এনেকুৱা ধৰণৰ তৈলবীজ সৃষ্টিৰ কাৰণে দালি আৰু ৰবি শস্য খেতিৰ বাবে উপযোগী। অসমৰ পাহাৰীয়া অঞ্চলৰ মাজত থকা সমভূমিবোৰ পলসুৱা মাটিত ধান আৰু শাক পাচলি খেতি ভাল হয়। পাহাৰৰ ঢালৰ মাটিত উদ্যান শস্য আৰু ৰোপণ কৃষিৰ বাবে অনুকূল। এতিয়া উদ্যান শস্য কি বা ৰোপণ কৃষিনো কি? উদ্যান শস্য হৈছে ৰবৰ জাতীয় গছবিলাক হৈছে উদ্যান শস্য, আৰু ৰোপণ খেতি হ'ল আমাৰ যে ফল মূলৰ খেতি, কমলাৰ বাগান, এইবিলাক হৈছে ৰোপণ শস্য। চাহ বাগিচা, সেয়া হৈছে ৰোপণ শস্য। ভাৰতৰ আন অঞ্চলৰ দৰে অসমৰ মাটিও কেইবাটাও প্ৰাকৃতিক আৰু মানৱীয় কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। এই যে মাটিৰ সৃষ্টি হ'ল, এই মাটিৰ সৃষ্টি হৈ বৰ্তমানৰ ৰূপ পালে, তাত কি কি প্ৰাকৃতিক কাৰকবিলাক আমি পঢ়িলো, কিন্তু কিছুমান মানৱীয় কাৰকো ইয়াৰ কাৰণে দায়ী। এইবোৰ কাৰকৰ ফলত মাটিৰ প্ৰাকৃতিক আৰু ৰাসায়নিক গুণৰ ক্ষতি হয় আৰু ফলত মাটিৰ অৱক্ষয় ঘটে। বৰ্তমান কালত মাটি অৱক্ষয় কৰাৰ আচল দায়ীয়ে হৈছে মানুহ। জনবসতি যিমানেই বাঢ়িছে, মাটিৰ ওপৰত হেঁচা সিমানেই পৰিছে আৰু মাটি সিমানেই অৱক্ষয় হৈছে। এতিয়া প্ৰাকৃতিক কাৰকৰ ভিতৰত গুৰুত্বপূৰ্ণ কাৰকবোৰ হৈছে, প্ৰাকৃতিক কাৰণত পাহাৰৰ ঢালত ভূমিক্ষয় হয়, যে পাহাৰীয়া মাটি কি হয়, শ্লোপি হয়, ঢাল বেছি হয়। বৰষুণ যিমানে হয় পাহাৰৰ ঢালটোত কি হয়, মাটি অৱক্ষয় ঘটে। সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা বানপানীয়ে কি কৰে, মাটি অৱক্ষয় কৰে। মাটি অৱক্ষয় ক্ষেত্ৰত বৰ্তমান প্ৰাকৃতিক কাৰকতকৈ মানৱীয় কাৰকবিলাক অধিক সক্ৰিয়, যিটো মই কৈয়ে উঠিলো। মাটি অৱক্ষয়ৰ মানৱীয় কাৰকসমূহ কি কি? গছ গছনি কটাৰ ফলত হোৱা ভূমি অৱক্ষয়। আমি যেতিয়া গছ গছনি কাটিম, গছৰ শিপাই মাটি যিমান ধৰি ৰাখিব, গছ গছনি নাইকিয়া হোৱাৰ লগে মাটিবিলাক কি হ'ব, বেছি মুক্ত হ'ব আৰু তাত বৰষুণ পৰি বা বিভিন্ন প্ৰাকৃতিক কাৰণত মাটিৰ অৱক্ষয় ঘটিব। পাহাৰৰ ঢালত অবৈজ্ঞানিকভাৱে কৰা কৃষিৰ ফলত ভূমি ক্ষয় হয়। পাহাৰীয়া অঞ্চলত কৰা জুম খেতি কি জানানে? জুম খেতি হৈছে যে পাহাৰৰ ঢালত যেতিয়া বহুত বৃহৎ এটা এৰিয়াৰ গছ গছনিবিলাক কাটি জুই জ্বলাই দিয়া হয়, তাৰপিছত তাত খেতি কৰা হয় আৰু সেই খেতি এবছৰ কৰি পিছলৈকে মাটিখিনি এৰি দিয়া হয়। এৰি দিয়াৰ লগে লগে কি হ'ল, তাত গছ গছনি নাইকিয়া হৈ গ'ল, তাৰ যিটো গছ গছনিৰ আৱৰণ আছে, ঘাঁহৰ আৱৰণ আছে, সেইটো নাইকিয়া হৈ গ'ল। হোৱাৰ লগে লগে তাৰ অৱক্ষয় সোনকালে হয়। মানুহৰ বসতি আৰু অন্যান্য কাৰ্যৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যা, যিটো আমি দৈনন্দিন ভোগ কৰি আছো। কি গুৱাহাটীবাসীয়ে ভোগ কৰি আছে কৃত্ৰিম বানপানীৰ সমস্যা, আৰু ইয়াৰ মূল কাৰণ হৈছে গুৱাহাটীৰ আশপাশে থকা পাহাৰ বিলাকত কি কৰা হৈছে, জনবসতি হৈছে, তাৰ গছ গছনিবিলাক কাটি পেলোৱা হৈছে।
মাটিবিলাকতো নতুনকে সৃষ্টি হোৱা সেই মাটিবিলাক কি হয় ভূস্খলন হৈ তাৰ ওচৰৰ তাত বসবাস কৰা মানুহৰ ক্ষতি কৰে লগতে চহৰখনতো কি কৰে বানপানীৰ সৃষ্টি কৰে আৰু অধিক শস্য উৎপাদনৰ স্বাৰ্থত মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলতো কি হয় মাটিৰ অৱক্ষয় ঘটে মাটি অৱক্ষয়ৰ এটা ডাঙৰ সমস্যা এই মাটি জীৱ-জগতৰ আধাৰ আৰু এই যদি মাটি নাথাকে তেতিয়া আমি জীৱ-জগতনো জীয়াই ক'ত থাকিম উদ্ভিদনো ক'ত গজিব গতিকে মাটি অৱক্ষয় আমি ৰোধ কৰিব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব পাহাৰ পৰ্বতৰ গছ-গছনি কাটা বন্ধ কৰিব লাগিব আৰু যিমান পাৰো সিমান আমি গছ ৰোপণ কৰিব লাগিব আৰু যাতে আমি মাটিখিনি একেখিনি মাটিৰে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকে ভালকে উৎপাদন কৰিব পাৰো তাৰ কাৰণে জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰো তাৰ ব্যৱস্থা কৰিব লাগিব গতিকে মাটি মূল্যবান সম্পদ আৰু ইয়াক আমি কি কৰিব লাগিব ৰক্ষা কৰিবই লাগিব এতিয়া হৈছে প্ৰশ্নৰ সময় এতিয়া মাটি বা মৃত্তিকা কি বুজি পালা ন এতিয়া আমি ইয়াৰ প্ৰশ্নৰে চাওঁচোন আমি কিমান বুজি পাইছো কিমান মন আছে অসমত কেই প্ৰকাৰৰ মৃত্তিকা পোৱা যায় বাৰু কোৱা কেই প্ৰকাৰ পোৱা যায় 4 প্ৰকাৰ হয়নে চাহ খেতি হ'বলে মাটিত ৰাসায়নিক পদাৰ্থ থাকিব লাগে কি ৰাসায়নিক পদাৰ্থ থাকিব লাগে ফসফৰাছ বুজি পালানে মৃত্তিকা কি অসমত কি প্ৰকাৰৰ মৃত্তিকা পোৱা যায় কি কাৰকে মৃত্তিকা গঠনত সহায় কৰে কি কাৰকে ভূমি অৱক্ষয় কৰে আৰু কেনেকৈ আমি ভূমি অৱক্ষয় ৰোধ কৰিব পাৰো এইবিলাক আজি আমি পঢ়িলো গতিকে আজিলে আমি ইয়াতে সামৰিছো ইয়াৰ পিছৰ ক্লাছত আমি কি পঢ়িম অসমৰ আন কথাবিলাক পঢ়িবলৈ পাম আজিলৈ এৰিছো ধন্যবাদ